everyone, welcome to Equipat. মই নিৰ্মল ডেকা সকলোকে স্বাগতম জনাইছো এটা নতুন ক্লাছলৈকে আৰু এই ক্লাছটোত আমি আসাম পুলিচৰ এক্সাম এতিয়া বেছি দিন নাই এক্সামৰ মাজত মাত্ৰ কেইটামান দিন আছে আৰু এইকেইটা দিনৰ মাজত আমাৰ মেইনলি আমাৰ গোল থাকিব লাগে বা মেইনলি আমাৰ কাম থাকিব লাগে কুৱেশ্যন প্ৰেক্টিছ কৰা আৰু সকলোকে মই কৈছিলো যে আমি কেইটামান ক্লাছ প্ৰেক্টিছ কৰিম আৰু এনেকুৱা নহয় যে আজিৰ এই ক্লাছটো অকল অসম পুলিচৰ কাৰণে যিসকলে হেল্থৰ এক্সাম দিবলৈ গৈ আছে ডিএম আমাৰ পুলিচৰ এক্সামটো অকণমান পোষ্টপন হ'ল কিন্তু তাৰ আগতে আমাৰ 30 তাৰিখে আমাৰ ডিএমইৰ এক্সাম হ'বলৈ গৈ আছে নন টেকনিক্যাল তো সেইটো এক্সামৰ কাৰণে আজিৰ ক্লাছটো বহুত বেছি বেনিফিচিয়েল হ'ব তো যিসকলে এক্সাম দিবলৈ গৈ আছে তো সকলোৰে এটাই ৰিকুৱেষ্ট থাকিল ক্লাছটো লাষ্টলৈকে চোৱা গোটেইখিনি কুৱেশ্যন চেষ্টা কৰা নিজৰ ফালৰ পৰা নিশ্চয় এনসাৰ কৰিব পাৰিবা আৰু যদি কিবা এটা কুৱেশ্যন পাৰা নাই তেতিয়াহ'লে ট্ৰাই কৰিবা বুজি ল'বলৈ যদি তাৰ পাছলৈ কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে মোক তোমালোকে কন্টেক্ট কৰিব পাৰিবা মোৰ টেলিগ্ৰামত ঠিক আছে স্টাৰ্ট কৰিছো ক্লাছটো একদম প্ৰথম কুৱেশ্যনটো হৈছে এইটো কুৱেশ্যন এনে কি কৈছে চোৱা আৰু ইয়াৰে প্ৰতিটো কুৱেশ্যন এনেকুৱা নহয় যে এইকেইটা কুৱেশ্যন ৰেন্ডমলি কৰবাৰ পৰা লোৱা হৈছে গোটেইকেইটা কুৱেশ্যনে PYQ হয় আমাৰ চেন্ট্ৰেল গভৰ্ণমেন্টৰ ভালোকেইটা এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে আৰু আজিকালি যিহেতুকে আমাৰ আসাম গভৰ্ণমেন্টৰ প্ৰতিটো এক্সামে অলমোষ্ট কিবা নহয় কিবা ক্ষেত্ৰত চেন্ট্ৰেল গভৰ্ণমেন্টক কপি কৰা বুলিয়ে ক'ব লাগিব বা কুৱেশ্যন বিলাক সিমিলাৰ কাইণ্ডৰ দিয়া দেখা যায় তো সেইকাৰণে আমি চেন্ট্ৰেল গভৰ্ণমেন্টৰ এক্সাম বিলাকৰ দুই এটা কুৱেশ্যন অকণমান চকু ৰাখি থ'ব লাগিব ঠিক আছে প্ৰথম কুৱেশ্যনত কি কৈছে ইয়াতে the mean proportional between 2.8 and 0.7 is মানে 2.8 আৰু 0.7 মধ্য সমানুপাত উলিওৱা তো মধ্য সমানুপাত মানে কি হয় ফাৰ্ষ্টলি মধ্য সমানুপাত মানে কি তো তোমালোকে সকলোৱে জানা চাগে মধ্য সমানুপাত মানে হৈছে মিড প্ৰপৰচন বুলি আমি কওঁ ঠিক আছে ইয়াক যদি আমি চাওঁ আমি এইটো কৰিব কি লাগে জাস্ট ৰুট ল'ব লাগে আৰু দুয়োটাৰ পূৰণফল অৰ্থাৎ 2.8 into 0.7 এইখিনি কাম কৰি দিয়া কাৰেক্ট এনসাৰটো আহি যাব এতিয়া তোমালোকে যদি ইয়াতে চোৱা এটা আমি এনেকৈ লিখিব পাৰিম ন যে ৰুট 2.8 তোমালোকে এনেকৈ লিখিলে ভুল হ'ব জানো যে 4 into 0.7 হবনে 7 4 গুণ 28 হৈ যাব এতিয়াও 2.8 ইনটু ইয়াতে কি আছে 0.7 আছে এতিয়া এইখিনি ৰুট লৈ দিলে আমি কি দেখা পাম ৰুট 0.7 এটা বাহিৰত আহি যাব আৰু 4 ৰ হলনি 2 এটা বাহিৰত আহিব অৰ্থাৎ কাৰেক্ট এনসাৰটো আমাৰ ইয়াতে আহি যাব কিমান আহিব 1.4 আশা কৰো সকলোৱে বুজি পালা আশা কৰো সকলোৰে ক্লিয়াৰ খুব ধুনীয়া কুৱেশ্যন এটা ইয়াতে আছিলে আৰু একদম ইজি বুলি ক'ব লাগিব যিটো আমি যিসকলে জানো যে মিন প্ৰপৰচন মানে হৈছে ৰুট AB বুলি কোৱা হয় যদি এই দুটা সংখ্যা দি পেলাই তাৰ মিন প্ৰপৰচন উলিয়াব দিয়ে আমি ৰুট AB উলাই দিব লাগে লগে লগে আমাৰ কাৰেক্ট এনসাৰটো উলাই যায় ডান এটা নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে সো এইটো কুৱেশ্যন ট্ৰাই কৰা এইটো হৈছে সাকসেসিভ ডিসকাউন্টৰ এটা কুৱেশ্যন এটা কৈছে the price of fuel decreases by 55% 10% and 20% in 3 successive months তিনিটা consecutive month মানে প্ৰতি ক্ৰম অনুসৰি থকা মাহ বুলি কওঁ আমি ইয়াতে ক্ৰমিক মাহ বুলি ক'ব পৰা বা একেৰাহে থকা বুলি কৈছে একেৰাহে 3 মাহত ইন্ধনৰ মূল্য 55% 10% আৰু 20% হ্ৰাস পায় যদিও চতুৰ্থ মাহত 65% 65% কি হয় বৃদ্ধি পায় ঠিক আছে বৃদ্ধি পায় এতিয়া আমাক কৈছে শেষত ইন্ধনৰ মূল মূল্যৰ তুলনাত কিমান শতাংশ বৃদ্ধি বা হ্ৰাস পাইছে আমাক কৈছে যে 4 মাহৰ অন্তত যে ইন্ধন যেটো ফিউলৰ কথা কৈছে ফিউলৰ দাম বৃদ্ধি পাইছে নে কমিছে তাৰ কাৰণে কি কৰিম তোমালোকে এইটো কাম নকৰিবা যে ইয়াতে আমি সিৰিয়ালি 55% যোগ 10% যোগ 20% এইটো হৈছে কমিছে মানে আলটিমেটলি কিমান হল 30 50 দিছে 80 তো 85% কমিছিল এইটো নকৰিবা যে 85% কমিছিল আৰু 65% বাঢ়ি গৈছে অৰ্থাৎ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে টোটেলত কিমান পাৰ্সেন্ট কমিছে 20% কমিছে তোমালোকে যদি এনেকৈ এনসাৰটো দিব যোৱা তেতিয়ালে তোমালোকে ডাইৰেক্টলি কাট খাই গল নেগেটিভ মাৰ্কিং আছে যদি নেগেটিভ মাৰ্ক পায়ো গলা একেলগে ঠিক আছে এইটো নহয় যদি সাকসেসিভ ডিসকাউন্ট বুলি কয় তেতিয়ালে বা সাকসেসিভলি যদি বস্তুৰ দাম কমা বুলি কয় বা বাঢ়া বুলি কয় তাৰ অলপমান টেকনিকটো বেলেগ ঠিক আছে তাত এনেকৈ তোমালোকে উলিয়াব নোৱাৰিবা কেনেকৈনো উলিয়াই তো সেইটো বস্তু আমি আলোচনা কৰিম নিশ্চয় তো এইটো এপ্ৰোচ নহয় মুঠতে আমি এনেকৈ সিৰিয়ালি কৰিব নোৱাৰো আমি এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি ফৰ্মুলা মনত ৰাখিব পাৰো নেট এফেক্টৰ ফৰ্মুলাটো নহলে আমি ইউজ কৰিব পাৰো সাকসেসিভ কেছৰ মেথডটো কেনেকৈনো ইউজ কৰে তো প্ৰথমতে তোমালোকে চাব লাগিব 55% মানে হয় কি 55% অফ ভগ্নাংশত কি বুলি কয় বা তোমালোকে যদি নেট এফেক্ট ইউজ কৰিব বিচাৰা তেতিয়াহলে তোমালোকে চাব লাগিব তোমালোকে ফৰ্মুলাটো ইউজ কৰিব পাৰা নহলে তোমালোকে ক'ব পাৰা যে 55% কি হৈছে কমিছে ন মানে যদি বস্তু এটাৰ আগতে দাম আছিল 100 টকা এতিয়া কিমান হ'ব 55 টকা কমি গৈছে মানে কি 55 টকা কমিছে মানে 45 টকা হৈছে এটো হৈছে নতুন দাম যদিহে 100 টকা আছিল এতিয়া 45 টকা তাৰপিছত কি হৈছে 10% কমিছে মানে যদিহে 100 টকা আছিল এবাৰ কি হ'ব 90 টকা হ'ব ঠিক আছে তাৰপিছত কি কৈছে যদিহে 20 টকা বস্তুৰ দাম আছিল 20% কমিছে ন মানে যদিহে 100 টকা দাম আছিল এবাৰ কিমান হ'ব 80 টকা হ'ব
মানে প্ৰথমতে কমিছে 55%, তাৰপিছত 10%, তাৰপিছত 20% কমিছে, আৰু ইয়াৰে পাছত কি হৈছে, 65% বৃদ্ধি পাইছে। 65% বৃদ্ধি মানে কি, যদি 100 টকা আছিলে মানে 165 হ'ব। আশা কৰো বুজি পালা। এইখিনি হৈছে আমাৰ এপ্ৰ'চ। তো এনেকুৱা আমি চাৰিওটা লিখি ল'ব পাৰো যে আগতে যদি 100 টকা আছিলে, প্ৰথমতে 55 টকা কমিব, এইটো হৈছে প্ৰথম মাহত, মানে 45 টকা হৈ গ'ল। 100 টকাৰ পৰা 55 কমিলে কিমান হ'ব, 45 হ'ব। 100 টকাৰ পৰা 10 টকা কমিলে 90 টকা, 100 টকাৰ পৰা 20 টকা কমিলে 80 টকা, 100 টকাৰ পৰা 65 টকা বাঢ়িলে 165 টকা হ'ব। এতিয়া তোমালোকে এইখিনি কটাকটি কৰিব পাৰা যিকোনো প্ৰচেছত। তোমালোকে যদি চোৱা ইয়াতে দুটা জিৰ' আছে, এই জিৰ'টো আমি এইটোৰ লগত কাট কৰি দিলো। তাৰপিছত তোমালোকে কাটিব পাৰা, কিহেৰে কাটিব পাৰিবা, এইটো 4ৰে কাটি দিয়া, 4ৰে এইটোক কাটি দিব পাৰিবা দুবাৰ, আৰু 4ৰে এইটোক কাটিলে ইয়াতে আহিব 25, 2টোৰে তোমালোকে 100 কাটি দিয়া 50 আহি যাব, ঠিক আছে। তো 8ৰে আমি এই দুটাক কাটি দিলো। নেক্সট তোমালোকে চোৱা এতিয়া আৰু কিহেৰে যাব, এইটোক চোৱা 15ৰে, 15ৰে নালাগে, 5ৰে কাটি দিয়া, 5ৰে যাব এইটো 5 9 5 গুণ 45, 9 বাৰ গুণ, তাৰপিছত তোমালোকে 5ৰে 50ক কাটি দিয়া 10 বাৰ, 5 10 গুণ 50। এতিয়া আৰু যাব জানো, আৰু কিবাহেৰে যাব, ইয়াতে আমি কি পালো, ইয়াতে আমাৰ 10 আছে, ইয়াতে আছে 65, 160 হ'ব, কিহেৰে যাব, 5ৰে যাব ন, 5ৰে এইটোকো কাটি দিয়া, 5 3 গুণ 15, 5 3 15, 33 বাচ যাব, ঠিক আছে। 5ৰে তোমালোকে এতিয়া 25ক কাটি দিয়া, 5 5 গুণ 25, ঠিক আছে। মই গোটেইখিনি কটাকটি কৰিলো। এতিয়া ইয়াতে কি ৰৈ গৈছে, ৰাইট চাইডত ৰৈ গৈছে 9 9 আৰু 33, আৰু লেফট চাইডত কি আছে 100 10 আৰু 5। তো 10 5 গুণ 50, 50ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব, 5, 50ৰ লগত যদি আমি 100 1000 5000 হৈ গ'ল। তো 5000 আমাৰ ইয়াতে আহি গ'ল, আৰু ইয়াতে আমি কি পূৰণ কৰিম, ইয়াতে কৰিম 9 পূৰণ 9 81 আহি গ'ল, 81ৰ লগত আৰু আমি 33 পূৰণ কৰিম, মানে 81 into 33। তো 33 1 গুণ 33 আহি গ'ল, 33 8 গুণ কিমান আহিব, 8 3 গুণ 24, 8 3 গুণ 24 26, 264, 264ৰ লগত 3 যোগ কৰিলে 267। তো আমাৰ ইয়াতে আহি গ'ল, ইয়াতে যদি আমি পূৰণ কৰো আমি লিখিম 2673, ঠিক আছে। আমি ইয়াতে দেখিলো যে বস্তুটোৰ দাম আছিলে 5000 টকা। চাবা দেই, বস্তুটোৰ অৰিজিনেল দাম আছিলে 5000 টকা, আৰু বৰ্তমান বস্তুটোৰ দাম কিমান হৈছে 2673, ঠিক আছে। আমাক কৈছে the price of fuel decreases by 55%, 10% and 20% in 3 successive months, but increases by 65% in the 4th month. What is the percentage increase decrease in the price of fuel in the 4th month? What is the third or 4th month দিছে নে, what is the price of fuel in the 4th month as compared to the original price, as compared to the original price এর তুলনাত কিমানখিনি কমিছে বা বাঢ়িছে। তো আমি যদি চাও original price আছিলে 5000, এতিয়া বৰ্তমান আছে 2673, আগতে আছিলে 5000 টকা, কিন্তু এতিয়া আছে 2673 টকা। তো টোটেলত কিমান কমিছে নে বাঢ়িছে, অবভিয়াসলি দেখিলে গম পায় কমিছে। কিমান কমিছে, কিমান কমিছে চাই লোৱা, 5000 টকা আছিলে অৰিজিন প্ৰাইচ, এতিয়া কমিছে কিমান, ইনটু 100 কৰিলে পাৰ্চেন্টেজ ওলাব ন, ইনটু 100 কৰিব লাগিব, কিমান কমিছে চাই লোৱা। এতিয়া 2673 মাজত গ্যাপ কিমান আছে, ইয়াতে আমি এইটো 2700 বুলি ধৰি ললো, 2700 ধৰিলে এইফালে 3000 থাকিল আৰু 2300 টকা থাকিল, 2300 টকা আৰু 73 হলে কিমান হ'ব, 80 হলে 2300 2320 27 টকা, 2327 টকা, ঠিক আছে, 2327 টকা, 2327 টকা থাকিব, যোগ কৰিছো 7 3 10 আহি যাব, 7 3 10, 7 3 10 ঠিকে আছে, 6 3 9 10 ঠিকে আছে, আৰু 2 2 4 1 5 টান। তো এইটো ঠিকে আছে, 2327 টকা হ'ব। এতিয়া এইখিনি যদি আমি সলভ কৰিবলৈ যাওঁ 0 0 কাট হৈ যাব, দেন এটা 50ৰ শূন্যৰ কাৰণে ইয়াতে কি আহিব, দশমিক আহিব। তো আৰু ক্যালকুলেট কৰা, 5ৰে কাটি দিয়া, 5 4 গুণ 20, দেন 30ক তোমালোকে কাটিব পাৰিবা 5 6 গুণ 30, 2 থাকি গ'ল, 5 5 গুণ 5 5 গুণ 25, দশমিক এটা আহিব, 5 5 গুণ 25, 2 থাকি গ'ল, 5 4 গুণ 20, 46.54% ডিক্ৰিজ, ঠিক আছে, ইমান পাৰ্চেন্ট হ্ৰাস পাইছে। আশা কৰো বুজি পালা। মই আকৌ এবাৰ মেনশ্যন কৰিছো কুৱেশ্যনটো কেনেকৈ সলভ কৰিলো, যিসকলে বুজি পোৱা নাই ভালদৰে মন কৰা, লাষ্ট এবাৰ কৈছো এবাৰ, ঠিক আছে, লাষ্ট এবাৰ কৈছো। আমি কৰিছো কি, আমি ইয়াতে চাইছো যে কি কৈছে, আমাক যেতিয়া কুৱেশ্যন এটাত ক'ব সাকসেসিভলি কমিছে, সাকসেসিভ মানে কি, সিৰিয়েলি কমা, ক্ৰম অনুসাৰে বস্তু এটা দাম কমি কমি গৈছে। তো তেনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত আমি এইটো মেথড ইউজ কৰিব পাৰো। ইয়াতে আমি কি দেখিছো যে বস্তুটোৰ দাম যদি 100 টকা আছিলে, কি হ'ব, 55 টকা কমি গৈছে, মানে 45 হ'ব। বস্তুটোৰ দাম যদি 100 টকা আছিলে, 10 টকা কমিছে, 90 টকা হ'ব। 100 টকা আছিলে, 10 টকা 20 টকা কমিছে, 80 টকা হ'ব। দেন আকৌ 100 টকা আছিলে, কিমান হ'ল, 165। এতিয়া আমি গোটেইখিনি বস্তু সৰল কৰি ললো, ঠিক আছে, এই গোটেইখিনি আমি ক্ৰছ কৰি পেলাই কাটিব পাৰো। তো কাটি
কাটি লৈ পেলাই আমি দেখিলো 5000 টকা ইয়াতে আহিছে 2673 আৰু এই দুটা বস্তুৰ যদি গ্যাপ চাও আমি গ্যাপটো দেখা পাম 2327 টকা আৰু এই 2327 টকাটো কি হয় কমিছে মানে বস্তুটোৰ দাম আগতে আছিলে 5000 টকা এতিয়া কি হৈছে 2673 মানে ইমান টকা কমি গৈছে আৰু এইটোকে আমি কি বুলি কম বস্তুটোৰ দাম কমা বুলি কম এতিয়া কিমান শতাংশ কমিছে আমাক ইয়াতে কৈছে ন পাৰ্চেন্টেজ কিমান পাৰ্চেন্টেজ বাঢ়িছে বা কমিছে তো পাৰ্চেন্টেজৰ ক্ষেত্ৰত ক'বলৈ হলে আমি চাব লাগিব অৰিজিনেলৰ তুলনাত কিমান কমিছে তো অৰিজিনেল আছিলে 5000 তাৰে ৰেসপেক্টত ইমানখিনি কি হৈছে ডিক্ৰিজ হৈছে ইনটু 100 কৰিছো পাৰ্চেন্টেজ উলিয়াৰ কাৰণে আৰু পাৰ্চেন্টেজ আমাৰ ওলাই গল 46.54 আশা কৰো ক্লিয়াৰ সকলোৰে এতিয়া নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন সকলোৱে চেষ্টা কৰা ভিডিও পজ কৰিব পাৰা ভিডিওটো পজ কৰি পেলাই এবাৰ তোমালোকে চেষ্টা কৰা নিশ্চয় আনসাৰ আহিব এটা কৈছে the selling price of a fan is 7392 selling price of a fan এখন ফেন এখনৰ selling price আমাক দিয়া আছে বেচা দাম selling price of a fan is 7392 if profit percentage is 32% যদি বস্তুটো লাভৰ শতাংশ profit percentage is 32% যদিহে বস্তুটোৰ লাভৰ শতাংশ 32% হয় then what is the cost price of the fan is selling price টো দিয়া আছে এটা এই selling price টো আমি ইউজ কৰিব নোৱাৰিম জানো নিশ্চয় পাৰিম আমি এই selling price টো কি বুলি লিখিম profit হোৱা বুলি কৈছে ন এই যে 32% profit হৈছে মানে কথাটো এনেকুৱা নহয় জানো 132% যদি 32% প্ৰফিটে হৈছে মানে 132 টকাত বিক্ৰী কৰিছে তো 132% সমান কি হ'ব 7392 টকা এটা ইয়াৰে পৰা তোমালোকে 1% উলিয়াব নোৱাৰিবা জানো মোৰটো এনেকুৱা লাগিছে তোমালোকৰ आंसर অলৰেডি আহিছে তাৰ পিছত আমি কষ্ট প্ৰাইস উলিয়াবলৈ হলে কি কৰিম আমি সিম্পলি ইয়াতে 100 এটা পূৰণ কৰিব লাগিব ইয়াতে আমি চাম 7392 ডিভাইডেড বাই 132 কৰি দিলো ঠিক আছে 132 এইপিনে গুচি গল তো ইয়াতে কিমান আহি গল 1% ভ্যালু আহি গল আমাৰ উলিয়াব দিছে কষ্ট প্ৰাইস মানে 100% উলিয়াব লাগে ইনটু 100 কৰি দিম অটোমেটিক্যালি आंसरটো ওলাই আহিব তো কেনেকৈ आंसर ওলাবা 132 ৰে যাব নেকি সদায় এনেকুৱা ধৰণৰ ক্যালকুলেশন আহিলে অকনমান অনুমান কৰিব লাগিব অনুমান নকৰিলে উপায় নাই আমি যদি অনুমান কৰো চোৱা 132 ৰ লগত এইটো পূৰণ কৰিলে কি হ'ব 13 লোৱাচোন দুইটো বাদে দিয়া 13 2 গুণ 26 13 3 গুণ 39 13 4 গুণ 52 13 5 গুণ 65 13 6 গুণ 78 78 হৈ যাব ন 78 তো আমি ল'ব নোৱাৰো 78 মানে কিমান 130 78 মানে 780 780 তো নালাগে ন আমাক কি লাগে 739 মানে আমি কিমান বাদ দিম 13 5 গুণ 65 650 650 65 আৰু 5 গুণ 10 হ'ব ন তো 660 হ'ব 660 ইয়াৰে যদি 660 থাকে কিমান ৰৈ গল 660 বাৰ 40 আৰু 70 70 792 792 আমাৰ ৰৈ গৈছে 792 কিমান বাৰ যাব মিলি গৈছে বঢ়িয়া তো আমি যদি এইটোৰে কাটি দিও ডাইৰেক্টলি কিমান বাৰ দিব পাৰিম এইটো প্ৰথমতে দি দিয়া 13 5 বাৰ দি দিয়া আৰু তাৰপিছত 6 বাৰ দি দিয়া এইটো 792 হ'ব ন 6 বাৰ দিলে তো এইটো 6 5 আৰু 6 ইনটু 100 থাকি যাব আৰু এইখিনি সলভ কৰিলে তোমালোকে দেখিবা 5600 হৈ গল বস্তুটো কিনা দাম ঠিক আছে কষ্ট প্ৰাইস কিনা দাম মানে আলটিমেটলি এতিয়া চোৱা এইটো যদি তোমালোকে এনেকৈ নকৰি দুইও কাটিব পাৰিলা দুইৰে এইকাৰণে কাটিব নালাগে কাৰণ এনেকুৱা কোৱেশ্চন যেতিয়া এক্সামত দিয়ে ন মিলা হৈয়ে দিয়ে आंसरটো মিলিবই তোমালোকে অলপমান অপচনৰো হেল্প ল'ব পাৰা তো সেইকাৰণে মই কৈছো যে অকনমান অনুমান কৰা মই যদি 13 বুলি লওঁ 13 মানে মই কি কৈছো এইটো 130 130 যদি মই পূৰণ কৰো 13 5 গুণ কিমান হ'ব 13 5 গুণ 65 ন 65 আৰু 0 আছে 0 আহিব 650 এটা 650 টো মই কিয় ললো কাৰণ মই যদি ইয়াতে 6 পূৰণ কৰি দিও 6 পূৰণ কৰিলে কিমান হ'ব 13 6 গুণ 78 অৰ্থাৎ 780 হৈ যায় আৰু 780 তো মই ইয়াতে ল'ব নোৱাৰো ন কাৰণ ইয়াতে আছে 7339 মানে 739 ৰ কাৰণে মই কৰি আছো ন ক্যালকুলেশন তো যেতিয়া মই ইয়াতে 5 ললো তাৰপিছত দেখিলো 792 মানে মিলিয়ে গল ন গোটেইখিনি মিলি গল বুজি পালা এইটো এপ্ৰোচ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এডুকেশ্যনৰ কি হ'ব সকলো এবাৰ ট্ৰাই কৰা কোৱেশ্চনটো তাৰপিছত নিশ্চয় আমি आंसरটো চাম এনে কৈছে কি the simple interest on a principal amount is rupees এটা simple interestৰ কথা কৈছে এটা simple interest কৈছে এটা নিৰ্দিষ্ট ধনৰাশিৰ ওপৰত amount is rupees কিমান হৈছে 824 টকা ঠিক আছে for a period of 4 বছৰ মানে এজন মানুহ এজনে কিবা এটা টকা এটা ধাৰত আনিছে কিমান আনিছে নাজানো কিবা এটা টকা এটা ধাৰত আনিছে আৰু সেই টকাখিনিৰ সৰল সুদ সিম্পল ইন্টারেস্ট এসআই আমাক কৈ দিছে 824 এটা এই 824 টো এসআই কিমান বছৰ সময়টো আমাক দিয়া আছে সময় দি দিছে 4 বছৰ এটা এইটো সলভ কৰাৰ টেকনিক সকলোৰে বেলেগ বেলেগ কিন্তু মই পাৰ্সোনালি বিলিভ কৰো তোমালোকে যদি মোৰ টেকনিকটো ইউজ কৰা নিশ্চয় তোমালোকৰ কিছুমান নহয় কিছুমান ক্ষেত্ৰত টাইম বহুতখিনি ক্ষেত্ৰত বাচি যাব এটা ইয়াতে আমাক কৈ দিছে টাইম 4 বছৰ ৰেট অফ ইন্টারেস্ট দিছে 8% তো তোমালোকে সিম্পলি কি কৰিব লাগে ইয়াতে যোনটো 4 বছৰ টাইম বুলি কৈছে তোমালোকে 4 ৰে এইটো ডাইৰেক্টলি হৰণে কৰি দিয়া কাৰণ 4 বছৰত যদি ইমান টকা আহিছে মানে এক বছৰত কিমান আহিব ইয়াৰে 4 ভাগৰ এক ভাগ তো 4 ৰে এইটো হৰণ কৰিলে আমি দেখিম 4 2 গুণ 8 4 6 গুণ 24 মানে 206 টকা এক বছৰৰ সুদ আৰু এই 206 টকা সুদ আহিছে এই সুদটো কাৰ সমান এই সুদটো 8% সমান নহয় জানো হয় নে নাই 8% সমান 206
কাৰণ 1 বছৰত 8% সুদ আহে ন। ৰেট অফ ইন্টাৰেষ্ট মানে কি? সুতৰ হাৰ মানে কি? সুতৰ হাৰ মানে সেইখিনিয়ে বুজায় যে 1 বছৰত কিমান টকা সুদ আহে। তো 1 বছৰত 8% আহে আৰু এই 8%টোৱে 206 সমান। তো ইয়াৰে পৰা আমি 1% ভ্যালু উলিয়াব পাৰিম। 1% নহলে আমি কি কৰিব পাৰো? আমি স্মাৰ্ট মুভ খেলিব পাৰো। আমি এইটো 2 ৰে হৰণ কৰিব পাৰো। 2 ৰে হৰণ কৰিলে 4% আহিব। 2 ৰে এইটো হৰণ কৰিলে আমি জানো কিমান আহিব? 103 আহিব। ক্লিয়াৰ? এইখিনি বুজি পালা? আমি 2 ৰে এইটোকো হৰণ কৰিছো এইটোকো কৰিছো কিয় কৰিছো তাৰ ৰিজন এটাই মই জানো ইয়াতে যদি 4 ওলাই তেতিয়াহলে ইয়াৰ লগত এটা 25 পূৰণ কৰি দিলে ই 100 হৈ যাব আৰু 100 কিয় লাগে কাৰণ 100% মানে হৈছে প্ৰিন্সিপাল প্ৰিন্সিপাল বুলি ক'লে কি বুজায় প্ৰিন্সিপাল মানে হৈছে 100% সদায় 100% তো প্ৰিন্সিপাল যদি 100% হয় আমি এটা 25 পূৰণ কৰি দিম ইয়াতে 100 ওলাই যাব ঠিক তেনেদৰে ইয়াতেও এটা 25 পূৰণ কৰি দিয়া তো 25ৰ এতিয়া নেওতাখন মাতি দিয়া 25 3 গুণ 75 আহি গল 7 আহি গল দেন 25 গুণ 25 আহি গল তো 2572 তো 2575 টকাৰ কি হব 2575 টকাৰ যদি আমি সুদ চাও 4 বছৰত কিমান হ'ব 824 টকা হ'ব আশা কৰো বুজি পালা আশা কৰো সকলোৱে বুজি পালা ধুনীয়াকৈ কেনেকৈ এনসাৰটো ওলাল কেনেকৈ কি কৰিলো গোটেইখিনি বস্তুৱে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতিয়া কেনেকৈ কৰিবা ট্ৰাই কৰা প্ৰথমতে তোমালোকে ট্ৰাই কৰা তাৰপিছত নিশ্চয় আমি এনসাৰটো কৰিম এতিয়া চোৱা যদি তোমালোকে ভাবা যে ক্লাছটো এনেকৈ কৰিছে চাই গৈছো ক্লাছটো ইন্টাৰেষ্টিং নালাগে তোমালোকৰ একো লাভও নহয় সিম্পল কথা যদি তোমালোকে ভাবিছা যে ক্লাছটোৰ পৰা কিবা এটা লাভ হওক তেতিয়াহলে কুৱেশ্চন এটা প্ৰথমতে নিজৰ ফালৰ পৰা চেষ্টা কৰা এনেকুৱাই কুৱেশ্চন এক্সামত দেখিবা দেখাৰ পিছত তোমালোকৰ ৰিয়েকচন কি হ'ব তোমালোকে কেনেকৈ নিজক কুৱেশ্চনটো দেখি পেলাই ৰিয়েক্ট কৰিলা কৰিব পাৰিছো নে নাই কেনেকুৱা এপ্ৰ'চ লৈছে গোটেইখিনি বস্তু মেটাৰ কৰে তোমালোকে যদি মই যেনেকৈ পঢ়িছো বা মই যেনেকৈ কুৱেশ্চনটো এপ্ৰ'চটো লৈছো ষ্টাৰ্টিঙত যেনেকৈ এটা ধৰি লোৱা কিবা এটা ৱেট গুচি যাম ন সেই ৱেটটো যদি তোমালোকৰ শুদ্ধ আছে তাৰ মাজত চিলি মিষ্টেক হৈছে ক'বা তেতিয়াহ'লে সেইটো বুজি পালা যদি বোলে একো গমেই পোৱা নাই তেতিয়াহ'লেতো ভালোখিনি পঢ়িব বাকী আছে একো গম পোৱা নাই যদি বহুত পঢ়িব বাকী আছে ঠিক আছে আমি বস্তুখিনি একদম ফাউণ্ডেশ্যনৰ পৰা চাব লাগিব এতিয়া এইটো ক্লাছত সাপোজ আমি ফাউণ্ডেশ্যন পঢ়িব অহা নাই এইটো ক্লাছত যেতিয়ালৈকে এক্সামলৈকে দুদিন আছে আমি জাষ্ট কুৱেশ্চনহে প্ৰেক্টিচ কৰিব পাৰিম ইয়াতে কৈছেনো কি ইয়াতে কৈছে এভাৰেজৰ কথা এভাৰেজ ৱেইট অফ মন্দাৰ কেতন আৰু তুষাৰৰ কথা হৈছে মন্দাৰ কেতন আৰু তুষাৰৰ এভাৰেজ ৱেইট আমাক কৈছে 45 কেজি মানে ইহঁতৰ যোগফল কিমান হ'ব যদি আমি এম কে আৰু টি উলিয়াব বিচাৰো মন্দাৰ কেতন আৰু তুষাৰৰ যদি বয়সৰ যোগফল ওলাব বিচাৰো কি কৰিব লাগিব ওজনৰ যোগফল 3 পূৰণ কৰি দিয়া 45 3 গুণ কিমান 90 দেন 135 আহি গ'ল তো আমাক যদি কয় মন্দাৰ কেতন আৰু তুষাৰৰ যোগফল কিমান হ'ব তো 45 ৰ লগত আমি কি কৰিম 3 এটা পূৰণ অৰ্থাৎ 135 আমাৰ কেজি সিহঁতৰ ওজনৰ যোগফল হৈ যাব তিনিওৰে ওজনৰ যোগফল এইটো নেক্সট আমাক কি কৈছে দা এভাৰেজ ৱেইট অফ মন্দাৰ এণ্ড কেতন মন্দাৰ আৰু কেতনৰ এভাৰেজ ৱেইটটো দিয়া আছে মন্দাৰ আৰু কেতনৰ কিমান দিয়া আছে 43 কেজি মানে দুয়োৰে যোগফল কিমান হ'ব যদি এভাৰেজ যদি 43 হয় যোগফল কিমান হ'ব 86 দুই এটা পূৰণ কৰি দিয়া কাৰণ দুজন আছে ন দুজন মানুহৰ কাৰণে দুই পূৰণ তিনিজন মানুহৰ কাৰণে তিনি পূৰণ নেক্সট কৈছে কেতন আৰু তুষাৰৰ কথা কেতন আৰু তুষাৰৰ কি হ'ব কেতন আৰু তুষাৰৰ ক্ষেত্ৰত আমি ইয়াতে ক'ব পাৰিম 48 কেজি আছে এভাৰেজ মানে সিহঁতৰ যোগফল কিমান হ'ব 96 কেজি তো আমি এই গোটেইকেইটা যোগফল কেইটা পাই গলো এতিয়া আমি যদি এই দুটা যোগ কৰি দিওঁ এই দুটা টাৰ্ম ঠিক আছে মন্দাৰ কেতন আৰু তুষাৰ এইকেইটা যোগ কৰিলে আমি কি দেখা পাম আমি যোগ কৰি চোৱাচোন তোমালোকে যদি ইয়াতে যোগ কৰি দিয়া তোমালোকে দেখিবা মন্দাৰ আহিব আৰু লগতে দুবাৰ কেতন আহিব হয়নে কেতনৰ বয়সটো দুয়োটাতে আছে তো দুবাৰ কেতন আহিব আৰু এবাৰ আহিব তুষাৰ আৰু যোগফল কিমান আহিব এইটো 100 বুলি ধৰি লোৱা দেন 182 আহিব তো 182 ইহঁতৰ বয়সৰ যোগফল আহি গ'ল তোমালোকে ভালদৰে মন কৰিলে দেখিবা যে মন্দাৰ কেতন আৰু তুষাৰ ইহঁত তিনিওৰে যোগফল যোগ হৈ পেলাই কিমান আছে নো মন্দাৰ কেতন আৰু তুষাৰ তিনিওৰে যোগ হৈ পেলাই আছে 135 তো ইয়াতে আমি দেখিছো মন্দাৰ আছে তুষাৰ আছে আৰু কেতন দুবাৰ আছে থাকাৰ কাৰণে কিমান হৈছে বাঢ়ি গৈছে মানে ইয়াতে আমাৰ কি আছে ইয়াতে কেতনৰ বয়স দুবাৰ ধৰা আছে সেইকাৰণেহে এইটোৰ মাজত ডিফাৰেন্স এটা আহিছে হয় নে নাই এই বয়সটো এই যিটো যোগফল আছে ইয়াৰ আৰু ইয়াৰে মাজত ডিফাৰেন্স কিহৰ কাৰণে আছে কাৰণ ইয়াতে কেতন দুবাৰ আছে আৰু ইয়াতে এবাৰ আছে ডিফাৰেন্সটো কাৰ কাৰণে আহিছে কেতনৰ কাৰণে কিমান ডিফাৰেন্স আছে চাই লোৱাচোন ডিফাৰেন্স কিমান আছে এইটো 40 বুলি ধৰিলে 42 আছে আৰু 5 আছে 47 আছে 47 এই 47 টো যে ডিফাৰেন্স আছে এইটো কিহৰ কাৰণে আছে কাৰণ কেতনৰ দুবাৰ ধৰিছো মানে কেতনৰ ওজন কিমান কেতনৰ ওজন হৈছে 47 কেজি বুজি পালা কেতনৰ ওজন হৈছে 47 কেজি আৰু কেতনৰ ওজনটো যদি তোমালোকে গম পায়ে গলা তেতিয়াহ'লে তোমালোকে গোটেইখিনি উলিয়াব নোৱাৰিবা জানো আমাক ইয়াতে সুধিছে কি দেন দা ৱেট অফ কেতন ইন কেজি কেতনৰে আমাক ৱেট সুধিছে তো কেতনৰ ৱেট কি বুলি কৈ দিম 47 হৈছে কেতনৰ ৱেট যদি আমাক কুৱেশ্চন কৰিলে হয় যে মন্দাৰৰ ৱেট কিমান নিশ্চয় পাৰিম কাৰণ চোৱা মন্দাৰ আৰু কেতনৰ হৈছে 86 তাৰে যদি 47 যদি কেতনৰ হয় মন্দাৰৰ কিমান হ'ব 86 - 47 ঠিক আছে আমি যদি ইয়াতে লিখি দিও যে 86 - 47 তো অটোমেটিক্যালি আমাৰ কিহৰ এজ ওলাই আহিব আমাৰ ইয়াতে মন্দাৰৰ এজটো ওলাই আহিব আমাক যদি কয় কেতন আৰু তুষাৰৰ এজ যে তুষাৰৰ এজটো লাগে তেতিয়াও আমাৰ চিন্তা নাই আমি 96 ৰ পৰা কি কৰিম
K10 ৰ H টো বিয়োগ কৰি দিম that's it আশা কৰো বুজি পালা যদি বুজি পাই আছা সকলোকে এটা ৰিকুৱেষ্ট আছে ভিডিওটো লাইক কৰিব নাপাহৰিবা কাৰণ লাইক কৰিলে মই গম পাম কিমান জনে বুজি পালে কিমান জনৰ কাৰণে ক্লাসটো বেনিফিচিয়েল হ'ল আৰু কিমান জনে ভাবিছে যে ইউজলেস ক্লাস এটা হৈছে ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চনত কি আছে চোৱা এটা কৈছে what will be the difference between the selling price sale price বুলি আছে বাৰু selling price of a book with a mark price 1500 under the following discount scheme আচ্ছা আমাক ইয়াতে দুটা কোৱেশ্চন দিয়া আছে আমাক কৈছে এটা বস্তু এটা ডিফাৰেন্স বিটুইন দা সেলিং প্রাইস এই দুটা বস্তু প্ৰথমতে দুটা সাকসেসিভ ডিসকাউন্ট দিব 20% ইচ মানে দুটা ডিসকাউন্ট দিব এটা হৈছে 20% আনটো 20% দুটা 20% ডিসকাউন্ট সাকসেসিভ ডিসকাউন্ট আৰু এটা কৈছে এবাৰ 30% ডিসকাউন্ট দিব 10% ডিসকাউন্ট দিব আৰু এই দুটা ডিসকাউন্টত মানুহজনৰ কিমান টকাৰ সেলিং প্রাইসৰ ডিফাৰেন্স আহিছে সেলিং প্রাইসৰ ডিফাৰেন্সটো ওলাব দিছে প্ৰথমতে আমি যদি চাও যদি দুটা 20% ডিসকাউন্ট দিয়া হয় তেতিয়া টোটালত কিমান হ'ব নেট এফেক্ট ফর্মুলা ইউজ কৰি দিয়া a + b + ab/100 এটো কি আছিল a + b - ab/100 এটো ফর্মুলা আছিল ন -ab/100 ডিসকাউন্টৰ ক্ষেত্ৰত এটো ফর্মুলা আছিল এই ফর্মুলাটো তোমালোকে ইউজ কৰি দিয়া দুয়োটা টার্মছৰ ক্ষেত্ৰত ইউজ কৰি দিয়া তো ইয়াতে আমি ইউজ কৰিলে দেখিম 20 আছে ন তো ইয়াতেও 20 আহিব যোগ 20 আহিব মাইনাস কিমান আহিব 20 গুণ 400 / 100 মানে আমাৰ ইয়াতে কারেক্ট आंसर আহি গল 36% ঠিক তেনেদৰে ইয়াতে যদি আকৌ এবাৰ ইউজ কৰি দিও a + b + ab/100 প্লাস নহয় ৰে ইয়াতে মাইনাস আহিব তো আমি যদি ইয়াতে ভ্যালু কেইটা বহাই দিও এটা আহিব 30 + 10 মাইনাস কিমান আহিব 300 / 100 এইখিনি সলভ কৰিলে দেখিম 43 গলে 37% মানে 37% হৈছে আমাৰ যেটো সেকেন্ড পইণ্ট আছে টু সাকসেসিভ ডিসকাউন্ট অফ 30% and 10% ইয়াৰে মিনিংটো হৈছে 37% ডিসকাউন্ট ঠিক আছে যদি এজন মানুহক 30% আৰু 10% সাকসেসিভলি ক্ৰমিকভাৱে ক্ৰম অনুসাৰে ডিসকাউন্ট দিয়া হয় তাৰ মিনিংটো হৈছে 37% ডিসকাউন্ট দিয়া হৈছে আৰু যদি মানুহ এজনক দুটা 20% ডিসকাউন্ট দিয়া হয় যে প্ৰথমতে 20% ৰেহাই দিছে তাৰপিছত আকৌ 20% দিছে তাৰ মিনিংটো হৈছে 36% ডিসকাউন্ট দিয়া হৈছে তো ইয়াতে আমি ডিফাৰেন্স কিমান দেখিছো 1% এটা ডিসকাউন্টৰ ডিফাৰেন্স আছে তো 1% ডিসকাউন্ট কি হ'ব এজন মানুহে বেছিকৈ পাব এজন মানুহে কমকৈ পাব ঠিক আছে আমাক হেইটোৱে উদিছে what will be the difference between the selling price তো selling price or difference কিমান হ'ব এজনৰ 1% এটা ডিফাৰেন্স আহিব ঠিক আছে কাৰণ ডিসকাউন্ট এটা বেছি কৰি দিছে এটা কম কৰি দিছে তো 1% তো হ'ব কি 1500 টকাৰ 1% কি হ'ব কোৱাচোন 1500 টকাৰ 1% মানে হৈছে 1/100 that's it তো এইখিনি তোমালোকে সলভ কৰি দিয়া 15 টকা এটো নকৰিলেও হয় বাৰু ডাইৰেক্টলি গম পাই যে 1500 টকাৰ 1% 15 টকা তো 15 টকাৰ কি হ'ব বেচা দামৰ পাৰ্থক্য থাকিব বিক্ৰী মূল্যৰ পাৰ্থক্য কিমান 15 টকা এটা তোমালোকে এইখিনি নকৰি যদি তোমালোকে উলিয়াব যোৱা যে 1500 টকাৰ 37% কিমান 1537% তাৰ পাছত তোমালোকে হেতু হৈছে সেলিং প্রাইস ইয়াতেও তোমালোকে উলিয়াব এটো উলাই ললা উলাই লৈ পেলা তাৰছত তুমি 1500 পৰা হেতু বিয়োগ কৰিলা কাৰণ এটো ডিসকাউন্ট হে 1500 পৰা হেতু বিয়োগ কৰিলা তাৰছত আকৌ তোমালোকে 1537% উলালা তাৰ পাছত 1537% যেটো आंसर ওলাব তাক যদি আকৌ 1500 পৰা বিয়োগ কৰি দিয়া তেতিয়া সেলিং প্রাইস পাবা তাৰ পাছত যদি তোমালোকে ডিফাৰেন্স চাব যোৱা হৈছে আৰু তোমালোকৰ 10 মিনিট এটো কোৱেশ্চনলৈ গুছি যাব তো হেইখিনি কৰাৰ প্ৰয়োজন নাই ডাইৰেক্টলি চাবা যে ইয়াতে কিমান ডিসকাউন্ট দিছে ইয়াতে কিমান ডিসকাউন্ট দিছে তো ডিসকাউন্টৰ ডিফাৰেন্স আছে 1% মানে বেচা দামৰ ডিফাৰেন্স 1% মই যদি তোমালোকক কও সাপোজ তোমালোকে এটা শার্ট এটা কিনি আনিছা শার্টটোৰ কিনা দাম হৈছে 1000 টকা সেই 1000 টকাৰ শার্টটো সাপোজ তুমি কিনিছা 900 টকা আৰু বেলেগ এজন মানুহে কিনিছে 850 টকা মানে ডিফাৰেন্সটো কিমান ডাইৰেক্টলি 50 টকা ঠিক আছে বা এনেকৈ নকয় পেলাই যদি মই কও তুমি এটা শার্ট কিনিছা আৰু তোমাৰ বন্ধু এটা শার্ট কিনিছে একদম হুবহু সেম শার্ট সেম দামৰ শার্ট সেম দামৰ শার্ট ঠিক আছে তোমাক ৰেহাই দিছে 150 টকা তোমাক 150 টকা এটা ডিসকাউন্ট দিছে আৰু তোমাৰ লগৰজনক ডিসকাউন্ট দিছে 100 টকা মানে তোমালোক দুটাৰ কিনা দামৰ পাৰ্থক্য কিমান তোমালোক দুটাই যে কিনিলা তাৰ পাৰ্থক্য কিমান তোমাৰ লগৰজনক ৰেহাই দিছে 150 টকা আৰু তোমাক ৰেহাই দিছে 100 টকা ডিফাৰেন্স কিমান 50 টকা ন কাৰণ দামটো একেই মই কলো ন যে দুয়োটা বস্তুৰ দাম একেই ইয়াতেও তেনেকুৱা ইয়াতেও আমি গম পাও ন যে দুয়োটা বস্তু 1500 টকা ঠিক আছে লিখা দাম আছে 1500 টকা তো দুয়োটা বস্তু যদি আমি ৰেহাই চাও এটাক দিছে 37% এটাক দিছে 37% মানে ইয়াতে যোনটো ডিসকাউন্টৰ ডিফাৰেন্স 1% সেইটোই হিয়তো বেচা দামৰো ডিফাৰেন্স বুজি পালা কাৰণ তোমাক দিছে 150 টকাৰ বস্তুটো তোমাৰ লগৰজনক 100 টকা এটা ডিসকাউন্ট দিছে তোমাক 150 টকা ডিসকাউন্ট দিছে মানে এই যে 50 টকা এটা গ্যাপ আহিছে সেইটোই তোমাৰ লাভ সেইটোৱে তুমি কম দামত কিনিছা
বুজি পালা তো সেইখিনিয়ে কথা নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে চোৱা খুব ইজি কুৱেশ্যন আৰু এনেকুৱা কুৱেশ্যন এক্সামতো বহুত বেছি দেখা যায় ইয়াতে কৈছে LCM and HCF of two numbers আৰু এতিয়া LCM মানে হৈছে লসাগু HCF মানে হৈছে গসাগু ঠিক আছে লঘিষ্ঠ সাধাৰণ গুণিত আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক two numbers are 168 and 14 respectively if one of the number is 42 যদি এটা সংখ্যা 42 হয় then find the other number তো আমাৰ এইটো কথা কৈছে যদি এটা সংখ্যা 42 হয় তেতিয়াহলে আন সংখ্যাটো কি হ'ব আকৌ এবাৰ চেষ্টা কৰা কুৱেশ্যনটো হ'ব কি এনসাৰ কি ওলাব কাৰেক্ট এনসাৰটো কেনেকৈ উলিয়াম তো ইয়াতে আমি কৰিব কি লাগে সিম্পলি তোমালোকে চাগে ভালদৰে জানা যে LCM আৰু HCF ৰ এটা ফৰ্মুলা আছে LCM ইনটু কি হয় LCM ইনটু HCF is equal A into B এই ফৰ্মুলাটো ইউজ কৰিব লাগে অৰ্থাৎ যিকোনো দুটা সংখ্যাৰ ক্ষেত্ৰত লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল বুলি আমি আগতেও গম পাও তো 168 into 14 আহিব is equal ইয়াতে আহিব 42 into B তো এটা যদি চাও 14 গুণ 28 14 3 গুণ 42 তিনিৰে যদি এইটো কাটি দিয়া 3 5 গুণ 15 3 6 গুণ 18 তো B ইকুৱেল আমি আৰু ৰখিব লগা নাই ডাইৰেক্টলি আনসাৰ আহি গল 56 ডান নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে the smallest natural number which is divisible by this number মানে এই সংখ্যা কেইটাৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু স্বাভাৱিক সংখ্যাটো উলিয়াবা আমি সকলোৱে জানো তোমালোকে যদি মোৰ বিলিভাৰ্স বেটছৰ ক্লাছ কেইটাও চাই আছিলা তোমালোকে ভালদৰে গম পাইছিলা যে স্মলেষ্ট নাম্বাৰ বুলি ক'লে আমি সদায় কোনটো সংখ্যাৰ কথা কওঁ স্মলেষ্ট নাম্বাৰ এৰ অৰ্থটো হৈছে কি LCM ন লঘিষ্ঠ সাধাৰণ গুণিতক যদি LCM টোৰ কথা কয় সেইটো হৈছে স্মলেষ্ট নাম্বাৰ আৰু স্মলেষ্ট নাম্বাৰ উলিয়াবলৈ দিলে আমি সদায় LCM ৰ বাহিৰে বেলেগ কথা আলোচনা নকৰো ক্লিয়াৰ এতিয়া ইয়াতে আমি কি কৰিম LCM উলাই দিব লাগে সিম্পলি বেছি মাথা মাৰিব লগা নাই যদি আমি সংখ্যা কেইটা চাও এটা আছে 26 এটা আছে 8 এটা আছে 11 এটা আছে 13 আৰু এই সংখ্যা কেইটা যদি আমি হৰণ কৰিবলৈ চেষ্টা কৰো কিহেৰে হৰণ যাব প্ৰথমতে তোমালোকে 13 ৰে কাটিব পাৰা 13 দ্বিগুণ 26 তোমালোকে ভাবি ইমান ডাঙৰ সংখ্যাৰে ডাইৰেক্ট কাটিলে যে একো প্ৰবলেম নাই জাস্ট মৌলিক সংখ্যাৰে কাটিব লাগে ডাঙৰ সংখ্যাৰে কাটিলেও এনেকুৱা নহয় যে ভুল হ'ব 2 ৰে কাটি দিয়া এবাৰ 2 ৰে কাটি দিয়া 4 বাৰ আৰু ইয়াতে আছে 11 আৰু তো নাযায় চাগে দেখিলে গম পাই নাযায় তো আমি এইখিনি পূৰণ কৰিব লাগে 11 4 গুণ 44 44 টু যা 88 88 ৰ লগত 13 পূৰণ কৰিলে কিমান হ'ব তো 13 গুণ 94 চাগে ন 94 104 আহি গ'ল ইয়াতে 104 হলে ইয়াতে আহিব আচ্ছা সৰি দেই ইয়াতে 4 আহিব ইয়াতে 4 আহি গ'ল তাৰ পিছত আমি নেক্সট লিখিম 10 আকৌ 104 124 114 114 দেই 114 1144 1144 ঠিক আছে 1144 এতিয়া এইটো কুৱেশ্যন সলভ কৰা বাৰু টেকনিক বহুত আছিল মই এটা অপচন কেইটা থাকিলে আৰু বেলেগ তোমালোকক দেখাব পাৰিলোহেঁতেন টেকনিক ঠিক আছে বাৰু নেক্সট ক্লাছত কেতিয়াবা দেখাই দিম এটা টেকনিক আৰু আছে আমি এইবিলাকত এনেকৈ ক্যালকুলেশন কৰাৰ একচুয়ালি প্ৰয়োজন নাথাকে একো কৰাৰ প্ৰয়োজন নাথাকে আমি অকনমান হৰণৰ নিয়ম কেইটা জানিব লাগে হৰণৰ নিয়ম জানিলে আমি অপচন চাই পেলাই এনসাৰ দিব পাৰো কেনেকৈ এনসাৰ দিম নিশ্চয় আছে বাৰু টেকনিক মই কেতিয়াবা দেখাই দিম অপচন থাকিলে কেনেকৈ গম পাই একচুয়ালি আমি চাব কি লাগে আমি চাব লাগে ইয়াতে যিটো এনসাৰ আহিব সেই এনসাৰটো এই গোটেইকেইটা সংখ্যাৰে হৰণ যাব লাগিব তো অপচনত তোমালোকে চাব লাগে অপচনত কোনকেইটা এনেকুৱা সংখ্যা আছে যোনটো সংখ্যা ইয়াৰে গোটেইকেইটা সংখ্যাৰে হৰণ যায় অপচনৰ সংখ্যা কেইটা এতিয়া অপচনৰ সংখ্যা কেইটা হয়তো তোমালোকে ভাবিছা যে টাইম বহুত যাবচোন এইকেইটাৰে চেক কৰিলে নাযায় টাইম হৰণৰ নিয়ম ইউজ কৰিম ন হৰণৰ নিয়ম ইউজ কৰিলে বেছি টাইম নাযায় বা সিট নাম্বাৰ ইউজ কৰিবা লগে লগে এনসাৰ আহিব তো এটা তোমালোকে যদি চোৱা বেলেগেৰে চাব নালাগে তোমালোকে 26 ৰে চালে 13 ৰে চোৱা যদি 13 আৰু 2 ৰে চালে হৈ গ'ল এতিয়া এইটো সংখ্যা 2 ৰে যাব নে নাযাব 2 ৰে যাব 13 ৰে যাব নে চাব লাগে দেন তোমালোকে চাব লাগে 11 ৰে বা 8 ৰে 8 ৰে চোৱাৰ কাৰণে শেষৰ তিনটা অংক 8 গুণ 8 ৰৈ গৈছে এটা 6 8 8 গুণ 64 তো 8 ৰে যাব মানে 8 ৰে হৰণ গৈছে 8 ৰে এইটো সংখ্যাত যাব নেক্সট যদি আমি 11 ৰে চাও তেতিয়ালে অল্টাৰনেটিভ নাম্বাৰ চাব লাগিব তো 1 আৰু 4 5 1 আৰু 4 5 তো 5 5 আছে ন আমাৰ কি কয় এইটো অল্টাৰনেটিভ নাম্বাৰ কেইটাৰ ডিজিট কেইটাৰ অল্টাৰনেটিভ ডিজিটৰ যোনটো সাম থাকে সেই সামটো যদি সমান হয় তেতিয়াহলে এইটো 11 ৰে হৰণ যাব মানে 11 ৰে হৰণ গ'ল লগে লগে গম পালো ন ইনস্ট্যান্টলি নেক্সট আমি চাব লাগে এতিয়া 2 ৰে তো হৰণ যাব এইটো 13 ৰে চাব লাগে 13 ৰে যদি হৰণ যায় কাম খতম লগে লগে আনসাৰ আহি গ'ল যদি এইটো সংখ্যা 13 ৰে হৰণ যায় কাম খতম 13 ৰ কাৰণে সিট নাম্বাৰ কি আছিল 13 3 গুণ 39 3 গুণ যায় ন তো 4 আছিল +4 যদি হয় 4 4 গুণ কিমান 16 তো ইয়াতে তোমালোকে +16 কৰি দিয়া লগে লগে আনসাৰ আহি যাব তো 6 4 10 0 আহি গ'ল 11 ৰ লগত 1 যোগ কৰিলে 12 1 13 আহিব তো 130 তোমালোকে 13 ৰে হৰণ কৰিব পাৰিবা নে নাই 13 10 গুণ 31 হৈ গ'ল লগে লগে গম পাই গ'লো হয় না তো এইটো হৈছে এপ্ৰোচ এইটো তোমালোকে টেকনিক ইউজ কৰিব পাৰা এনেকৈ তোমালোকে আনসাৰ উলিয়াব পাৰিবা বাৰু কেতিয়াবা নেক্সট ক্লাছত আলোচনা কৰিম এইখিনি কথা কাৰণ বস্তুবিলাক যেতিয়া ভালকৈ জানা যায় ন যিমানে ডিটেইলছত তোমালোকে জানিবা সিমানে তোমালোকৰ এক্সামত কুৱেশ্যন সলভ কৰি ভাল লাগে এতিয়া এটা কুৱেশ্যন আছে খুব ইম্পৰ্টেন্ট কুৱেশ্যন আমাৰ এক্সামত এনেকুৱা ধৰণৰ সিম্পলিফিকেশনৰ কুৱেশ্যন আহিব তো তোমালোকে যিমানে বেছি প্ৰেক্টিছ কৰা সিমানে ভাল ভিডিঅটো পজ কৰাটো মই বিচাৰো সকলোকে ইজি কুৱেশ্যন তোমালোকে দেখিছা এবাৰ সলভ কৰা
সলভ কৰি পেলাই এনসাৰটো লাষ্টত মিলাই চাবা ডান তো এইটো কুৱেশ্যনৰ এনসাৰ কি হ'ব এতিয়া আমি কৰিব কি লাগে প্ৰথমে ব্ৰেকেট কেইটা ওপেন কৰি লোৱা ব্ৰেকেট ওপেন কৰাৰ পাছত আমি কথা পাতিম তাৰ আগতে কথা নাপাতো -9 আছে -9 কৰি দিয়া মাইনাছে মাইনাছে প্লাস হ'ব +60 হৈ গ'ল ইয়াৰে হৰণ আছে হৰণটো তোমালোকে পূৰণলৈকে কনভাৰ্ট কৰিব পাৰা এইটো মই পূৰণ কৰি দিলো লগতে কি আছে -15 আছে মানে মাইনাছ আহিব 1/15 হৈ গ'ল তাৰপিছত কি আছে প্লাসে মাইনাছে আকৌ মাইনাছ হ'ব -3 আছে ইনটু আছে 7 আছে দেন কাম খতম এতিয়া 15ৰে তোমালোকে 60 কাটি দিয়া 4 বাৰ যাব 7 আৰু 3 পূৰণ কৰি দিবা কিমান হ'ব 21 হ'ব অৰ্থাৎ -9 প্লাস আহি গ'ল কিমান +4 আহিব নে -4 আহিব -4 আহিব কাৰণ প্লাসে মাইনাছে মাইনাছ তো আমি ইয়াতে কি ৰাখিম ইয়াতে লিখিম -4 ইয়াতে আছে -7 3 গুণ কিমান 21 তো এইখিনি এতিয়া যোগ কৰি দিয়া কিমান আহিব 9 4 13 34 ঠিক আছে 34 আমাৰ এনসাৰ আহি গ'ল তো -34 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল আশা কৰো ক্লিয়াৰ সকলোৰে যদি কাৰোবাৰ বেলেগ আহিছে তেতিয়াহ'লে বি কেয়াৰফুল নেক্সট টাইম এইবিলাক কুৱেশ্যনত একদম ভুল নকৰিবা নেক্সট কুৱেশ্যন আছে মনোজ travels from city A to B খুব ইজি কুৱেশ্যন এটা আছে আকৌ মই অকনমান টাইম দি দিছো 30 সেকেন্ড এটা সময় দি দিছো তোমালোকে ট্ৰাই কৰা কাৰণ চোৱা এক্সামত যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এইটো কুৱেশ্যনে দেখিবলৈ খুব টান কুৱেশ্যন হয় নে দেখিবলৈ খুব টান কুৱেশ্যন বহুত দীঘলীয়া কুৱেশ্যন এটা দিছে কিন্তু যদি অকনমান ভালদৰে চেষ্টা কৰা যায় বহুত বেছিও নহয় অকনমান ভালদৰে নিশ্চয় এনসাৰ আহিব ডাইৰেক্টলি এনসাৰ আহিব এতিয়া কৈছে মনোজ ট্ৰেভেলছ from city A to city B if Manoj drives his car at 1/5 of his normal speed মনোজে যদি 5/1 স্পীডত যদি নৰ্মেল তেওঁৰ স্পীডৰ 5/1 অংশ স্পীডত যদি গতি কৰে তেতিয়াহ'লে কি হয় দেন he reaches city B 36 minutes late 37 মিনিট দেৰিকৈ যাই পায় find the time that Manoj would have taken to travel the city A to B if he had drove at his normal speed আচ্ছা সেইটো বাৰু পিছত দেখা যাব প্ৰথমতে তোমালোকে চোৱা ড্ৰাইভাৰ কি দিছে ইয়াৰে 5/1 অংশ বুলি কৈছে নে নাই তো মানে কৈছে যদি মানুহজনৰ এতিয়া মই কৈছো মনোজৰ কি আছিলে মনোজৰ দুটা হে আছিলে মনোজৰ দুটা স্পীড আছিলে এটা আছিলে অৰিজিন স্পীড অৰিজিনেল এটা আছিলে আৰু এটা আছিলে নিউ স্পীড ঠিক আছে অৰিজিনেল এটা আছিলে নিউ স্পীড মনোজৰ কথা কৈছো ঠিক আছে মনোজৰ এটা আহিব অৰিজিনেল স্পীড আৰু এটা আহিব নিউ স্পীড এটা অৰিজিনেল স্পীডৰ কথা ক'লে অৰিজিনেল স্পীড আছিলে সাপোজ x নিউ স্পীড কিমান হ'ব কোৱাচোন নিউ স্পীড হ'ব অৰিজিনেল স্পীডৰ অৰ্থাৎ x ৰ 5/1 অংশ ভুল লিখিছো মই সেইটোৱে কৈছে ন 5/1 অংশ যদি অৰিজিনেল স্পীডৰ 5/1 অংশ স্পীডত যায় এটা এইখিনিক যদি আমি অনুপাত উলিয়াবলৈ ট্ৰাই কৰো নোৱাৰিম জানো নিশ্চয় পাৰিম তোমালোকে দেখিছা চাগে x কাট খাই যাব x কাট খাই গ'ল থাকিল কি ইয়াতে আছে 1/5 ইয়াতে আছে 1 ইয়াতে আছে 1 এটা আমি এইটো ক্ৰস মাল্টিপ্লাই কৰিলে 5 টো ইয়াতে আহি যাব নিশ্চয় আহিব তো ইয়াতে তোমালোকে 5 টো ডাইৰেক্টলি লৈ আনিব পাৰা তো আমি ইয়াতে লিখিব পাৰিম 5 ইয়াতে লিখিব পাৰিম 1 ডান ক্লিয়াৰ আমি কি কৰিছো 1/5 আছে ন আমি এনেকৈও ক'ব পাৰো যদি তোমালোকে এইখিনি নিলিখা মই যোনটো x বুলি লিখি দিলো এইবিলাক নিলিখিলেও হয় আমি যদি অকমান ভালদৰে প্ৰেক্টিস কৰো আমি ডাইৰেক্টলি গম পাওঁ আমাক কৈছে যে অৰিজিনেল স্পীড যদি 5 হয় তাৰে 1/2 স্পীডত যাব মানে 5 যদি ইয়াতে নিউ কিমান হয় ধৰক এনেকুৱাই ন 5/1 বস্তুৰ মিনিং কি মই যদি কওঁ তোমাৰ ঘৰত থকা খোৱা বস্তুখিনিৰ 5/1 মোক দিয়া মানে সেই তোমালোকৰ যিমান বস্তু আছে গোটেইখিনিক 5টা ভাগ কৰিব লাগিব তাৰে এটা ভাগ মোৰ মানে আগতে তোমাৰ আছিলে 5টা এতিয়া কিমানটা এতিয়া মোৰ তাত কিমান আছে এটা আছে কথাটো এনেকুৱা তো আগৰ স্পীড আছিলে 5 এতিয়া তাৰে 1/2 আছে ঠিক আছে হল এইখিনি বুজি পালো এতিয়া নেক্সট তোমালোকে মনত ৰাখিব লাগে স্পীডৰ যিটো অনুপাত আছে তাৰ অনুপাতকে আমি কি বুলি কওঁ টাইমৰ অনুপাত সদায় মনত ৰাখিবা দেই টাইমৰ যিটো অনুপাত আছে সেইটো স্পীডৰ টাইম অনুপাত মানে ইয়াতে 1 2 যে আছে এইটো আগত লৈ আনা আৰু 5 টো ইয়াতে লৈ যোৱা এইটো হৈছে আমাৰ টাইমৰ অনুপাত ঠিক আছে আমি ৰেশিও দুটা উলটাই দিলে হ'ল অৰিজিনেল স্পীড আছিলে 5 নিউ স্পীড আছিলে 1 অৰিজিনেল টাইম আছিলে 1 নিউ টাইম হৈছে 5 জাস্ট উলটাই দিব লাগে ৰেশিওটো উলটাই দিলা কাম খতম তো এইটো হৈছে আমাৰ নিউ টাইমৰ ৰেশিও আৰু নতুন টাইমৰ মতে যদি চাও ইয়াতে কি কৈছে চোৱা আমাৰ a ৰ পৰা b চিটি পাওঁতে 37 মিনিট দেৰি হৈছে মানে আগৰ তুলনাত এতিয়া কি হৈছে 37 মিনিট দেৰি হৈছে আগতে এইটো সময়ত গৈ পাইছিলে এতিয়া কিমানত গৈ পাই ইমানত কিমান লেট হৈছে যদি আমি ৰেশিওত চাও ইয়াতে তোমালোকে দেখিবা 4 4 অনুপাত দেৰি হৈছে আৰু এই 4 অনুপাতটো কাৰ সমান এই 4 ৰেশিওটো সমান হৈছে 36 মিনিটৰ বুজি পালা ইয়াৰে পৰা তোমালোকে r ইকুৱেল কিমান ওলাবা 9 r ইকুৱেল 9 মানে এক অনুপাত মানে হৈছে 9 মিনিট আমাক এতিয়া সেইটোৱে কৈছে যে আগতে কিমান সময় লাগিছিল তো আগতে সময় লাগিছিল 1 ৰেশিও আৰু 1 ৰেশিও মানে কিমান 9 মিনিট মানে আগতে মানুহজনৰ সময় লাগিছিল 9 মিনিট আৰু এতিয়া কিমান সময় লাগে এতিয়া মানুহজনৰ সময় লাগে কিমান মিনিট 37 মিনিট 37 মিনিট নহয় দেই 9 5 গুণ কিমান হ'ব 45 এতিয়া মানুহজনৰ সময় লাগে 45 মিনিট তো আলটিমেটলি মানুহজনক কি হয় মানুহজনক বহুতখিনি বেছি সময় লাগি আছে অৰ্থাৎ 37 মিনিট বেছি সময় লাগি আছে আশা কৰো ক্লিয়াৰ বুজি পালা এতিয়া তোমালোকে যদি এইটো কোৱেশ্চন ভালদৰে চোৱা ন মই তোমালোকক এটা কথা বিচাৰো যিসকলে বুজি পোৱা নাই তোমালোকে যদি ভালদৰে চোৱা মই লিখিছো দুটা লাইন
এনসাৰ দুটাতে আহিছে কিন্তু এক্সপ্লেইন কিমানখিনি কথা কৰিব লগা হ'ল কিমানখিনি ডিটেইলছত যাব লগা হ'ল যদি কাৰোবাৰ প্ৰব্লেম আছে কমেন্ট বক্সত এবাৰ জনাবা আদাৰৱাইজ তোমালোকে মোক মেছেজ কৰিব পাৰা মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত চাৰ্চ কৰিবা মেথছ বাই নিৰ্মল ছাৰ তাত তোমালোকে গৈ পেলাই মোক মেছেজ কৰিবা মই অডিঅ' পঠাই দিম মই কথা পাতিম নহলে তোমালোকে আমাৰ কৰিবা বা ফোনো কৰিব পাৰা দেই আমাৰ গোটেইখিনি অপৰচুনিটি আছে যদি তোমালোকে ইচ্ছা কৰা যে পাৰ্চনেলি কথা পাতিম ইয়াতে যোনটো কন্টেক্ট নাম্বাৰ আহিছে ফোন কৰি দিবা ৰাতি নকৰিবা ৱৰ্কিং আৱাৰ্ছত কৰিবা মানে এপ্ৰক্সিমেটলি তোমালোকে 12টা বজাৰ পৰা 2টামান বজাৰ ভিতৰত কৰিবা দুপৰীয়া টাইমত কৰিবা 11টা পৰা 2টামান বজাৰ ভিতৰত কৰিবা সেইখিনি টাইমত মই অফিচতে থাকো ঠিক আছে এতিয়া তোমালোকে যেতিয়া ভিডিঅ'টো পালা ইনষ্টেন্টলি নকৰিবা সেইটো টাইমত নাথাকিম বাকি তোমালোকে মোক মেছেজ কৰিব পাৰা মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত তাত লগ পাবা বাৰু তাত এনি টাইম লগ পাবা নেক্সট আহিছো এইটো কুৱেশ্যনৰ ফালে এটা কাম কৰো আমি বেছি কুৱেশ্যন প্ৰেক্টিছ আমিতো বহুতখিনি কুৱেশ্যন প্ৰেক্টিছ কৰিলো এতিয়া এটা যিকেইটা কুৱেশ্যন আছে এইকেইটা কুৱেশ্যন সকলোৰে হোমৱৰ্ক ৰাখি দিও এইকেইটা কুৱেশ্যন তোমালোকে চেষ্টা কৰিব লাগিব ঠিক আছে ইয়াতে যিমান কেইটা কুৱেশ্যন আছে গোটেইকেইটা তোমালোকে চেষ্টা কৰিবা পিডিএফটো তোমালোকক লাগে যদি মই টেলিগ্ৰামত দি দিম আৰু লগতে তোমালোকে স্ক্ৰীনশ্বটটো ল'ব পাৰা দেন স্ক্ৰীনশ্বট লৈ লবা ইয়াতে নেক্সট কুৱেশ্যনটো মই দেখাই দিছো একেলগে নেক্সট এইটো কুৱেশ্যন আছে ওকে এইটো কুৱেশ্যন আছে এইটো খুব ইজি কুৱেশ্যন এটা আছে এইটো কুৱেশ্যনো খুব ইজি এটা কুৱেশ্যন আছে আৰু এইটো কুৱেশ্যনো তোমালোকে অকনমান ট্ৰাই কৰিলে হ'ল এনেকুৱা নহয় যে কিবা নোৱাৰিবা দেখিলে চাগে এনসাৰ আহিছেই তোমালোকৰ ন এনসাৰ আহিছেই চাগে তো ইয়াতে যিকেইটা কুৱেশ্যন আছে মই সকলোৰে পৰা এক্সপেক্ট কৰিছো এইখিনি কুৱেশ্যন আছে এই তিনিটা কুৱেশ্যন যদি স্ক্ৰীনশ্বট লৈছা তেতিয়াও কথা নাই আৰু যদি তোমালোকে পিডিএফটো বিচাৰা পিডিএফটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম আজিৰ কাৰণে ইয়াতে সামৰণি মাৰিছো আশা কৰো ক্লাছটো ভাল লাগিল যদি যিকোনো ধৰণৰ ডাউটছ হওক তোমালোকে সুধিব পাৰা তো এইখিনিতে এৰিছো থেংক ইউ এণ্ড বাই বাই